তেওঁ যি কৰি আছে আমি বহুত শইকীয়া বৰুৱা গগৈ গোহাঁই লিখা মানুহবিলাকে নাই এইখিনি এটা কথা কৈ লওঁ কথাটোৰ উদাহৰণ সৃষ্টি হ'ব লাগিব উদাহৰণ থাকিব লাগিব নহ'লে যোৱা 40-50টা বছৰত যিমানবোৰ কথা হ'ল আমাৰ জাতীয় জীৱনত যিমানবোৰ উত্থান পতন ঘটিল তাৰ অধিকাংশ পতন ইতিহাসে কেনেকৈ মূল্যায়ন কৰা সময়ত দেখা যাব কিন্তু এই মঞ্চত কিছু সময়ৰ আগতে অভিজিত শৰ্মা বৰুৱা ডাঙৰীয়াই যে বক্তব্য ৰাখিলে তেখেতৰ দুগৰাকী ল'ৰা ছোৱালী আমাৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী আছে কিছু সময় আগত ব্ৰিটিছ কাকতিৰ কথাখিনি শুনিলে ব্ৰিটিছ কাকতিৰ দেউতাক ডক্টৰ শচীন কাকতি আৰু মাক মীনাক্ষী কাকতি IIT গুৱাহাটীৰ অধ্যাপক শিক্ষক আৰু অসম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জড়িত হোৱা অন্যতম ব্যক্তি ব্ৰিটিছ কাকতিৰ ককায়েক ব্ৰিটিছ কাকতি তেওঁ সমানেই মেধাৱী বহুত বেছি মেধাৱী ছাত্ৰ তেওঁ বহুত উচ্চ পৰ্যায়ত শিক্ষা গ্ৰহণ কৰি আছে দেশে বিদেশে তেওঁৰ ভনীয়েক ঋষিকা কাকতি তেওঁ পঢ়া শুনাত বৰ ভাল নাছিল কিন্তু আজি দেশত তেওঁ আমেৰিকাত থাকে আমেৰিকাত থকাটোও বৰ ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল নৃত্য সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্য প্ৰশিক্ষণ নৃত্য কিদৰে শাৰীৰিক মানসিক উত্তৰণৰ এক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিব পাৰি এটা অতি আধুনিক জটিল দিশত তেওঁ কাম কৰি আছে আৰু অভিজিত শৰ্মা বৰুৱা ডাঙৰীয়াৰ ল'ৰাজনৰ নাম অভিজ্ঞান শৰ্মা বৰুৱা তেওঁ বৰ্তমান এজন ফাইনেন্সিয়েল এডভাইজাৰ হিচাপে আয়াৰলেণ্ডৰ লথিটেক নামৰ এটা কোম্পানী বোধা তাত কাম কৰি আছে অনুষ্কা শৰ্মা বৰুৱা মই ইংৰাজীটোকে পঢ়ি দিছোঁ প্ৰজেক্ট কোঅৰ্ডিনেটৰ টেলাছ ডিজিটেল লাছ ভেগাছ USA এই কথাটো যুক্তি লাগিল উদাহৰণ লাগিল অৰ্থাৎ আমাৰ মঞ্চত গৈ থকা মানুহবোৰ সেই কথাবোৰৰ একজন তেওঁলোক সেই কামত কৰিছে নিজৰ জীৱনত সন্তানক আমাৰ ব্ৰিটিছে কৈছে সন্তানক ক'ত পঢ়ুৱাব নামভৰ্তি ক'ত কৰাব সেইটো অভিভাৱকৰ সিদ্ধান্ত হয় সন্তানে সেইটো সিদ্ধান্ত নকৰে তেনেহ'লে এইসকল মানুহে সেই সিদ্ধান্তটো কেতিয়াবাই লৈছিল এইবোৰ ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী এতিয়া সেইদৰে ডক্টৰ নাৰায়ণ কুমাৰ ছাৰৰ দুয়োজন শিক্ষাৰ্থী শ্ৰীযুত ঘনশ্যাম মেধি ছাৰ আৰু মোৰ ছাত্ৰ আছিল মানে অসম জাতীয় বিদ্যালয় দুয়োগৰাকীয়ে অতি উচ্চ পৰ্যায়ত অধ্যয়ন কৰি আছে গৱেষণা কৰি আছে কিছু সময়ৰ পিছত আমি তেনেকুৱা এটা প্ৰমাণ পাম অৰ্থাৎ আমি উদাহৰণ স্থাপন কৰি ল'ব লাগিব কোনোবা সাহিত্য বিষয়ক সংগঠনৰ সভাপতিজনৰ ঘৰত অসমীয়া ভাষাৰ কিতাপ পঢ়া মানুহ নাই তেওঁ ইতিমধ্যে 50-60খনমান কিতাপ লিখি পেলাইছে সেইটো উদাহৰণ কোনো গ্ৰহণ নকৰে সেইটোৱে হৈছে যিসকলে জাতীয় সংগঠনত বহুতো ল'ৰা ছোৱালী সেইসকলে অসমীয়া মাধ্যম বা চৰকাৰী মাধ্যম বা শংকৰদেৱ বিদ্যা নিকেতন অথবা জাতীয় বিদ্যালয়ত নপঢ়ে সেইটো কথাৰ কাৰণে যদি ক'ৰবাত অনাস্থা আহিছে সেইকাৰণে আহিছে মই এই কথাটো এইকাৰণে কৈছোঁ যে উদাহৰণ প্ৰতিষ্ঠা কৰিব লাগিব উদাহৰণ প্ৰতিষ্ঠা হৈছে আৰু ইয়াত থকা সকলোৱে যে উদাহৰণ প্ৰতিষ্ঠা কৰিছে বাকী থাকিল আমি ইতিমধ্যে আমাৰ শ্ৰীযুত শৰ্মা বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে মই অকণমান সময় দেখাম সকলো সোমাই আহোঁতে আমাৰ সভাগৃহলৈ সোমাই আহোঁতে মূল প্ৰৱেশদ্বাৰৰ পৰা দেখিছে যে বিভিন্ন মহান ব্যক্তিৰ মাতৃভাষা বিষয়ক কিছু উদ্ধৃতি অতি উৎকৃষ্টভাৱে অতি সুশৃংখলিতভাৱে ইয়াতে থৈ দিয়া গৈছে মই অনুৰোধ জনাম আপোনালোক প্ৰত্যেকেই নিজৰ নিজৰ এণ্ড্ৰইড মোবাইলত সেয়া ফটো তুলি লৈ যাম আজিৰ দিনটোত অন্ততঃ এই প্ৰসংগটো উত্থাপন কৰি আপোনালোকৰ ফেচবুক যিসকলে আছে ফেচবুক এটা জনপ্ৰিয় মাধ্যম সেই মাধ্যমত আপোনালোকৰ ভাল লগা সেই উদ্ধৃতিটো আজি শ্বেয়াৰ কৰিব তেতিয়া দেখিব যে এইটো কি আহিল এনেকৈ যদি ইয়াত থকা এই 500মান মানুহ যদি আজিৰ দিনটোত আমি ফেচবুকত যাৰ ফেচবুক আছে সেইসকলে শ্বেয়াৰ কৰিবলৈ ধৰোঁ সেইটো এটা বৃহৎ বাৰ্তা যাব এনেকুৱা সভা অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আছে প্ৰচাৰ কৰাৰ এটা উপায় থাকিব লাগিব আৰু ফেচবুক জৰিয়তে প্ৰচাৰ কৰাৰ কথাটো অতি সহজসাধ্য আৰু বিভিন্ন ভাত খোৱা কথা আমি কেতিয়াবা দিওঁ বহুতে দিওঁ সেইবোৰ দিয়ক আজি অন্ততঃ এই দিয়ক কেইবাখনো আপুনি লৈ যাওক লৈ শ্বেয়াৰ কৰি যাব আপোনাৰ বন্ধুবৰ্গৰ মাজত যিসকলে এই কথাটো বুজা নাই তেওঁলোকৰ মাজত সেই মহাত্মা গান্ধীয়ে কোৱা বা সেই নেলছন মেণ্ডেলাই কোৱা বা ষ্টিভ ৰমনে কোৱা
মাতৃভাষা শীৰ্ষক কথাটো কিয়নো বিজ্ঞানসন্মত কথা সেইসকলে বহুত বছৰ আগতে কেনেকৈ কৈ থৈ গৈছে সেই গোটেই কথাটো প্ৰতিষ্ঠা মূল কথাটো আমি ভাষাটো ভাল পোৱা কথাটো কি আজি এই মুহূৰ্তত আমি ইয়াত বহি আছো বহি থকা অৱস্থাত যদি নিজক সোধো মই বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠসকলক বাদ দি বিশেষকৈ নতুন প্ৰজন্মৰ আৰু বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলক মই আহ্বান কৰিব খোজো অনুৰোধ কৰিব খোজো আপুনি যদি ভাবে যে আপোনাৰ হাতত কি যুক্তি আছে যুক্তি থাকিব নহয় আবেগ নিশ্চয়কৈ মাতৃভাষা আবেগ সম্পূৰ্ণ আবেগ আৰু আবেগ শুদ্ধ কথা সঁচা শুদ্ধ সৎ মানুহৰহে আবেগ থাকে সেই অৰ্থত আমাৰ লগত আছে আইৰ মুখৰ ভাষা মাতৃভাষা গতিকে সেইটো আপাতমস্তক এটা আবেগিক সেইটো অনস্বীকাৰ্য কিন্তু সেই আবেগিক কথাটো আনে মানি ল'বলৈ হ'লে যুক্তি কৰিব লাগিব কাৰণ আপোনাৰ যিটো আবেগ মোৰ যিটো আবেগ সেই আবেগটোক আনে গ্ৰহণ নকৰিব সেই একেটা কথা মাতৃভাষা মানে এইটো সাৰ্বজনীনভাৱে মাতৃভাষাৰ কথা কোৱা হৈছে যেনেকৈ আমাৰ বৰুৱাদেৱে কৈছিল যে কাৰ্বিসকলৰ বাবে বড়োসকলৰ বাবে মিচিংসকলৰ বাবে আৰু সেই কথাটো অতি লক্ষণীয় যে বিদ্যালয় পৰ্যায়ত শিক্ষা মাতৃভাষাৰ মাধ্যমত হ'ব লাগে বুলি শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সেই কথাটো কৈছে আমি বুজোতে সেই বৃহৎ পৰিসৰৰ মাজত থাকি কথাটো আত্মিকভাৱে ব্যক্তিগতভাৱে বুজিব লাগিব এতিয়া আপোনাৰ যুক্তি কি হ'ব আকৌ এইবোৰ সভাবোৰ হৈ থাকিব এনেকৈ জাতীয় জীৱনত বহুত সভা হৈছে যোৱা 40-50টা বছৰৰ কথা মই নিজেই জানো এই সভাখনটো বেলেগ হ'ব লাগিব এই সভাখনত আপোনাৰ চৰকাৰী অফিচত আপুনি কাম কৰে চৰকাৰী অফিচত বিভিন্ন আড্ডা মৰা যায় বিভিন্ন সময়ত আজৰি সময়ত এদিন আড্ডাৰ বিষয়ে দুদিন আড্ডাৰ বিষয়ে এইটো হ'ব তেতিয়া যিসকলে কথাটো বুজা নাই ইমানে যিসকলে এক প্ৰকাৰ অন্ধবিশ্বাসৰ বুলি হৈ আছে আন মাধ্যমত নিজৰ মাধ্যম বাদ দি আন মাধ্যমত পঢ়োৱা কথাটো এটা অন্ধবিশ্বাস বুলি এইকাৰণে কৈছো কাৰণ কথাটো মাজত নকওঁ ভালকৈ নকওঁ ভালকৈ কিয় কওঁ গাত লগাকেই কওঁ সেইটো মোৰ কথা কৈছো দেই মই অভিজ্ঞ কৃষ্ণ বৰুৱা হিচাপে মই গাত লগাকে কওঁ যদি মোৰ কথাটো ভুল তেতিয়া মই ঘূৰাই ল'ম কিন্তু এতিয়ালৈকে গম পাইছো যোৱা প্ৰায় ২৭টামান বছৰ অসম জাতীয় বিদ্যালয়ত থাকি আৰু প্ৰায় এই সমগ্ৰ সময়খিনিত অসমৰ বিভিন্ন প্ৰান্তত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কামত আমি দলে বলে ঘূৰি বুজি উঠিলো যে আমিতো শুদ্ধ কথা কওঁ আন কোন ভুল কথাত লাগি আছো সেইটো আমাৰ মুঠে বিচ্ছেদ্য নহয় আমি যে শুদ্ধ কথাত লাগি আছো শুদ্ধ কথাত যে আমি এক প্ৰকাৰ জীৱন পাঠ কৰিছো আপোনালোকে আমি গোটেইখিনিয়ে সেই কথাটো কি হৈ সেই কথাটো দুৰ্বলভাৱে কিয় কয় সেইকাৰণে অন্ধবিশ্বাস বুলি কৈছো কাৰণ এই ল'ৰাজনে কৈ গ'ল যে বিজ্ঞানসন্মত কথা আৰু সুন্দৰ সুন্দৰ এনেকুৱা কথা ক'ব সেইসকল এক্সাম্পল উদাহৰণ আমাৰ বাবে কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া বাহিৰলৈ ওলাই গৈছে তাৰ বিষয়টো ইংৰাজী বিষয়ৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বিষয়টো হৈছে জ্ঞানৰ বিষয়টো হৈছে বোধৰ অৱধাৰণা সেই জ্ঞান বোধ অৱধাৰণা সিদ্ধান্ত যিয়ে নকওক মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে সেইটো বিজ্ঞানসন্মতভাৱে মন মগজুলৈ গুচি যায় সেইটো হৃদয়ত স্থাপন হয় সেইটো বিজ্ঞানসন্মত কথা সেই কথাটো অসমত যদি সঁচা তামিলনাডুত সঁচা মহাৰাষ্ট্ৰত যদি সঁচা সেই কথাটো চীনত সঁচা জাপানত সঁচা জাৰ্মানীত সঁচা ইটালীত সঁচা একেটা কথা আমি সেই পৰিসৰত কথাটো কাৰোবাক যুক্তি দৰ্শাব লাগিব যে মাতৃভাষা মাধ্যমত পঢ়া শুনা কৰা ১ নম্বৰ আৰু যি মাধ্যমতে পঢ়া শুনা নকৰক মাতৃভাষা মাধ্যমটোক হাড়ে হেমজীৱে মাতৃভাষাক হাড়ে হেমজীৱে ভাল পোৱা শ্ৰদ্ধা কৰা চৰ্চা কৰা সেইটো আমাৰ প্ৰাথমিক দায়িত্ব কৰ্তব্য সেই যুক্তিখিনি আগৰ এখন সভাটো কৈছো সংক্ষেপতে সেইখিনি কওঁ যে আমাৰ ইয়াতে সেইটো দেখুওৱা গৈছে বাহিৰত মই যিখিনি ফ্লেক্স বেনাৰৰ কথা কৈছো আমাৰ ৰসৰাজ সাহিত্যৰথী বেজবৰুৱাদেৱে গ'লে মই কেৱল কথাটো কৈছো এটা দুটা শব্দ ইফাল সিফাল হ'ব পাৰে যে মাতৃভাষা স্বদেশ স্বজাতিৰ মংগলৰ সিংহদ্বাৰ কি কথা ক'ল আপুনি সেইখন লৈ প্ৰৱেশ কৰিব লাগিব যদি স্বদেশ স্বজাতিৰ মংগল সাধন কৰিব বিচাৰিছো সেই কথাটো এটা উদ্ধৃতি এটা আপ্তবাক্যতে থাকিব নহয় অসমীয়া বিষয়ৰ শিক্ষকে দুটা তিনিটা পিৰিয়ডত সেই কথাষাৰ ব্যাখ্যা কৰক কেৱল অসমীয়া বিষয়ৰ শিক্ষকে নহয় ইংৰাজী বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গণিতৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মাজত আজৰি সময়ত পঢ়াওক বেজবৰুৱাদেৱে এই কথাটো এনেকৈ কিয় কৰে সিংহদ্বাৰ মানে কি বুজাইছে এটা পিৰিয়ড দুটা পিৰিয়ড তিনিটা পিৰিয়ড বছৰটোত সেই কথাটো যাওক কথাবোৰ নহ'লে বিয়পি নাযাব কথাবোৰ কেতিয়াবা ভাষণ আৰু বক্তৃতা হৈ থাকিব এই কথাবোৰ যুক্তি তৰ্কত পৰিণত হ'ব লাগিব ৰাস্তাই ঘাটে অফিচ কাছাৰী বজাৰে সমানে আপোনাৰ আলহী ঘৰত ড্ৰয়িং ৰুমত
তেতিয়া এই কথাটোলৈ আপোনাৰ পৰিয়ালৰ মাজত চৰ্চা হ'ব। আপোনালোকতো আমিতো প্ৰাপ্তবয়স্ক, আমি কথাখিনি বুজিছোৱে। আমি যদি সুস্পষ্টকৈ সহজ কৰিছোঁ স্বতঃস্ফূৰ্তকৈ কথাখিনি আমাৰ পৰৱৰ্তী প্ৰজন্মক বুজাই দিব নোৱাৰোঁ। ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আমি দেখিছিলোঁ অলপ আগত গীতটোত অংশগ্ৰহণ কৰিছিল বা আমাৰ শ্ৰেণীকোঠাত যিসকল ছাত্ৰ ছাত্ৰী থাকিব, তেওঁলোকৰ মনত সেই যুক্তিটো এতিয়ালৈকে অহা নাই। তেওঁলোকে শুদ্ধ সিদ্ধান্ত এটা লৈছে তেওঁলোকৰ অভিভাৱকে যে অসম জাতীয় বিদ্যালয় বা শংকৰদেৱ বিদ্যা নিকেতনত অথবা চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাত পঢ়ুৱাইছে নিজৰ সন্তানক, কিন্তু সন্তানটোৰ মনত সেই যুক্তিটো আছে নে? তেওঁ যুক্তিটো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকে দিছে নে? যদি যুক্তিটো দিয়া নাই, তেওঁ কথাটো গভীৰভাৱে অৰ্থাৎ চিৰিয়াছলি লোৱা নাই বা আনক গভীৰভাৱে বুজাবলৈ তেওঁ এতিয়ালৈকে সক্ষম হোৱা নাই যে মই কিয় জাতীয় বিদ্যালয় এখনত পঢ়ো। নহ'লে সেই যে অন্ধবিশ্বাসটো ইংৰাজী নজনাৰ যিটো ভূত খেদি কৰিছে সকলোকে, সেইটোৱে তেওঁক সকলো উঘাবলৈ দি দিব। ব্ৰিটিছ কাকতে ক'লেতো কেইটামান দিন অসুবিধা হৈছে, কিন্তু অসুবিধা সাধাৰণভাৱে তেওঁ পাৰ কৰি গৈছিল। কাৰণ তেওঁলোকৰ চীনদেশৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কানাডাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ইটালীৰ ল'ৰা ছোৱালী আছে, সেইবোৰে কি ইংৰাজীত কথা পাতিব? বৃহত্তৰ ইউৰোপখনততো ইংৰাজী নাজানে। মই সেই ইংৰাজী বিদ্বেষী নহয়। মই নিজৰ মাতৃভাষাৰ মাধ্যমৰ পৃষ্ঠপোষকতা কৰিবলৈ, নিজৰ মাতৃভাষাৰ পৃষ্ঠপোষকতা কৰিবলৈ যুক্তিৰ সমৰ্থন থকা কথাখিনি কৈছোঁ। তেনেহ'লে এইটো চাওঁ যে এই মুহূৰ্তত পৃথিৱীৰ উন্নত ৰাষ্ট্ৰৰ ভিতৰত যি আমেৰিকাক প্ৰত্যাহ্বান জনাই আছে দিনে ৰাতি আছে, চীন দেশ অথবা এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ জাপান বা ইউৰোপৰ যিসমূহ ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰবিলাকত ইংৰাজী ভাষা নাই। তেওঁলোকৰ বৌদ্ধিক চৰ্চা ইটালী, গ্ৰীচ, জাৰ্মানী, এই গোটেই অষ্ট্ৰিয়া, হাংগেৰী, এই ফ্ৰান্স, এই গোটেই দেশবিলাকৰ যিটো আধুনিক সভ্যতাৰ ইতিহাস, তাততো বিদেশী ভাষাৰ স্থান নাই। সেই মানুহবিলাকে কি ভাষা কয়? আমাৰ অৱন্তিকা পৰাশৰ নামৰ এগৰাকী ছাত্ৰী, যোৰহাট সংগ্ৰহালয়ৰ তেওঁ সঞ্চালিকা, তেওঁ প্ৰায় ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি পেলাই পৃথিৱীৰ বিভিন্ন দেশলৈ যায়। মাজতে ইউৰোপলৈ গ'ল, ফ্ৰান্স, স্পেইন এইবোৰ ঠাই ঘূৰিলে, কৈছে ছাৰ মাইণ্ড কৰি আছো, আকাৰ ইংগিতেহে কথা বুজাই আছো, আকাৰ ইংগিতেহে কথা বুজাই আছো। তাৰমানে দৈনন্দিন জীৱনত তেওঁ যিখিনি প্ৰয়োজন হৈছে, কাৰণ তাত ইংৰাজী ভাষা জনা মানুহ নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো ইংৰাজী ভুলকৈ কোৱা কথাটো, সেইটোত আমাৰ যি লাজ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত, আনকি আমাৰো যি লাজ, সেই কথাটো এনেকৈ ভাবিছোঁ মই মোৰ মাতৃভাষা অসমীয়া, মোৰ আইৰ মুখৰ ভাষা অসমীয়া, সেইটো মই শুদ্ধকৈ কৈ আছো নে? সেইটো সহজভাৱে গ্ৰহণ কৰিবলগীয়া কথা। ইয়াৰ মাজত দুয়োটা ইংৰাজী শব্দ আহিছে, আহিব পাৰে, কাৰণ দুয়োটা ইংৰাজী শব্দ অহাটোও স্বাভাৱিক। টেবুলখন মেজ আছিল, ক'ৰবাত চকীখন টেবুল বুলিতো কৈ আছো। ভাষাই প্ৰবাহিত নদীৰ দৰে ভাষা শব্দ গ্ৰহণ কৰে। জনজাতীয় বহুত শব্দ আমি গ্ৰহণ কৰিলোঁ, আৰু গোটেই বৃহত্তৰ অসমীয়া ভাষাটো এই সকলো জনগোষ্ঠীয় ভাষাৰ শব্দ গোট খাইহে ভাষাটো সৃষ্টি হ'ল, যিদৰে জাতিটো সৃষ্টি হ'ল। এই গোটেইখিনি আমাৰ এই যুক্তিটোকে অধিক সুস্পষ্টভাৱে কেইজনমান মানুহে কোৱা কথা বাহিৰতো আছে। মাতৃভাষা সদীপ সজাগী মংগলৰ সিংহদৰা বুলি বেজবৰুৱাই উল্লেখ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে, মিত্ৰদেৱ মহন্ত ডাঙৰীয়াই কৈছে, ভূপেন দাই কৈছে, বহুতে কৈছে, সুন্দৰকৈ কৈছে, বিচাৰি চালে পাব। কথাটো আৰু অলপ ওপৰলৈ গুচি যাওঁ। সেইটো হ'ল মহাত্মা গান্ধী, জাতিৰ পিতা মহাত্মা গান্ধীয়ে আটাইতকৈ হিংস্ৰভাৱে কথা কৈছে। হিংস্ৰ মানে হিংসাত্মকভাৱে কথা কৈছে এই কথা। কাৰণ মহাত্মা গান্ধী অহিংসাৰ পূজাৰী, কিন্তু তেওঁ মাতৃভাষাৰ বিষয়ে যিটো কথা কৈছে এইটো বৰ আক্ৰমণাত্মক কথা কৈছে। তেওঁ কৈছে যে মাতৃভাষাৰ জ্ঞান অবিহনে এজন মানুহ বোবা। বোবা হোৱাটো কাৰো অপৰাধ নহয়, সেইটো বিভিন্ন ধৰণৰ কাৰণত বোবা হ'ব পাৰে, অন্ধ হ'ব পাৰে, কিন্তু তেওঁ কৈছে বোবা। সেই বোবাটো বৌদ্ধিকভাৱে মানসিকভাৱে বোৱাৰ কথা বুজাইছে। মহাত্মা গান্ধীয়ে ইমান আক্ৰমণাত্মকভাৱে বোধহয় তেওঁৰ জীৱনত আন কথা কোৱা নাই। মাতৃভাষাৰ জ্ঞান অবিহনে, মাতৃভাষা অবিহনে এজন মানুহ বোবা। ঠিক আছে, এই কথাটোকে বাহিৰলৈ গুচি যাওঁ। মাতৃভাষা কেৱল আমাৰে নাই, পৃথিৱীৰ প্ৰত্যেকখন দেশত জাতিৰ মাতৃভাষা আছে। আন এজন সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ ব্যক্তি, মনীষা, মহান ব্যক্তি পৃথিৱীৰ ইতিহাসৰ নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাই কথাটো বৰ বেলেগ ধৰণে কৈছে, সুন্দৰকৈ কৈছে যে এজন মানুহৰ, মই আন এজন মানুহৰ, সেই মানুহজনৰ মাতৃভাষাত কথা পাতিব পাৰিলে, সেই মানুহজনৰ মাতৃভাষাত কথা পাতিব পাৰিলেহে, অৰ্থাৎ মোৰ যিটো মাতৃভাষা কথা পাতিব পাৰিলেহে সেই মানুহজনৰ মন মগজুত অন্তৰাত্মাত প্ৰৱেশ কৰিব পৰা যায়। সেইটো কাৰণ এটা বেলেগ বিষয় হৈ থাকে। কিনো অপৰাধক, কিনো পৰিৱেশ পৰিস্থিতিৰ তাৰণাত মই মোৰ কাষৰ মিচিং গাঁওখনৰ ভাষাটো শিকিব নোৱাৰিলো, কি কাৰণত মই বড়োসকলৰ, ৰাভাসকলৰ দুটা শব্দ আজিলৈকে ক'ব নোৱাৰিলো, ক'ৰবাত কোনোবাই ভুল কৰি গ'লো। গতিকে সেইসকলে যিসকলৰ ভাষা আমি নিশিকিলো, অথচ যিসকলে বৃহত্তৰ অসমীয়া ভাষাৰ কলা
দৃষ্টি সংস্কৃতি গঠন কৰি দিলে সেই সকলো মানুহৰ সৈতে মোৰ অন্তৰাত্মাৰ সম্পৰ্ক কেনেকৈ। গতিকে এই মাতৃভাষা মাধ্যমৰ কথাটোৰ ভিতৰত সোমাই থকা কথাটো হৈছে মাল্টিলিংগুৱেলিজম, বহুভাষিকতা পায়, সেইটো সমানে বিচাৰিছে। গতিকে আমাৰ জাতীয় বিদ্যালয়বিলাকে বিশেষকৈ এই অঞ্চলত প্ৰত্যেকে এটা আঁচনি গ্ৰহণ কৰিব পাৰে যে সপ্তাহত এদিন বা দুদিন স্থানীয় ভাষা হিচাপে মিচিং ভাষাটো বা প্ৰায় ভাগে যদি ভাষা আছে সেই ভাষাটো আমি চৰ্চাৰ এটা ভাগ মোকলাব পাৰোঁ গোটেই পিৰিয়ড। আমি দেওবাৰ, কাৰণ আমাৰ সুবিধা ইমান নাই, আমি সেই ভাষাৰ চৰ্চা কৰিব পাৰোঁ। এইবাৰ মহাত্মা গান্ধী, নেলছন মেণ্ডেলা এইসকল ৰাষ্ট্ৰনেতা বা জাতিৰ পিতা এনেকুৱা ধৰণৰ মানুহ, বেলেগ এজন মানুহ যিজনে কোৱা কথাটো এইসকলতকৈও তাৎপৰ্যপূৰ্ণ বুলি মই ক'ব বিচাৰোঁ। আন এজন মহান ভাৰতীয়, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা এজন শ্ৰেষ্ঠ সন্তান চি.ভি. ৰমন। চি.ভি. ৰমনে কোৱা কথাটো আৰু যুক্তিপূৰ্ণ। গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা মাতৃভাষাতে হ'ব লাগে। আমি সেই গোটেই কথাটোকে অস্বীকাৰ কৰি আছো যিসকলে কৰিছে। গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা মাতৃভাষাতে হ'ব লাগে, কাৰণ গণিত আৰু বিজ্ঞান হৈছে বিশ্লেষণ সিদ্ধান্তৰ বিষয়, সত্য বিশ্লেষণ আৰু সিদ্ধান্তৰ বিষয়, সত্যৰ বিশ্লেষণ আৰু সিদ্ধান্ত ল'ব লাগে। এইটো ফৰ্মুলা মতে অংকটো উত্তৰটো এইটো, সেইটো সিদ্ধান্ত। বিজ্ঞানৰ এইটো পৰীক্ষা মতে তাৰ সমীকৰণটো এইটো। এই যিটো কথা গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা মাতৃভাষাতে হ'ব লাগে, প্ৰাথমিক পৰ্যায়, বিদ্যালয় পৰ্যায়, কাৰণ সেইটো হৈছে সত্য বিশ্লেষণ আৰু সিদ্ধান্তৰ বিষয়। সত্য বিশ্লেষণ সিদ্ধান্ত মাতৃভাষাতে সম্ভৱ, মাতৃভাষাতহে হয়। এই কথাটোৱে মোক ব্যক্তিগতভাৱে আটাইতকৈ শক্তিশালী যুক্তি হিচাপে মই এইটো বিচাৰি পাওঁ। কাৰণ এই গণিতটো আন এটা ভাষা যেতিয়া শিকিব সৰুতে, তেনেহ'লে সেই শব্দকেইটাতে লাগি থাকিব। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি সেই শব্দত লাগি থাকোঁতেই এটা এটা শ্ৰেণীকৈ পাৰ হৈ গুচি গ'ল। আচলতে বিষয়বস্তুৰ অন্তৰাত্মাত প্ৰৱেশ কৰিবলৈ নহ'ল। শিক্ষাৰ গোটেই মাধ্যমটো এটা শব্দৰ ব্যৱস্থা হৈ থাকে, কিছুমান ৱৰ্ডছ। সেই শব্দটো কি লাগি থাকোঁতে প্ৰথম শ্ৰেণী পাৰ হৈ গ'ল, দ্বিতীয় শ্ৰেণী, ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 পাৰ হৈ গুচি গ'লো। আমি শিক্ষয়িত্ৰীসকলেও ক'বলৈ সক্ষম নহ'লো আচলতে তাৰ তত্ত্বটো কি। কাৰণ এফালে তত্ত্ব, আনফালে কল্পনা, এই দুটা মাতৃভাষাতহে সম্ভৱ। মাতৃভাষাতে কোনোবাই কৰে কল্পনা, কোনোবাই অনুভৱ কৰে বা বুজি উঠে তত্ত্ব। এইখিনি আমাৰ যুক্তি হ'ব পাৰে। গতিকে কেইবাজনো বক্তা আছে, মই প্ৰায়োগিক কথা হিচাপে ভাবোঁ যে আমাৰ কথাবোৰ অতি ক্ষীপ্ৰ গতিত বিয়পি যাওঁ, আৰু সেই বিয়পি যাবলৈ যাওঁতে আমি প্ৰত্যেকেই একো একোটা উদাহৰণ হৈ পৰোঁ। যিসকলে এই উদাহৰণ প্ৰতিষ্ঠা কৰিছে, এটা কথা বিস্তৃতভাৱে ক'ব, ডক্টৰ নাৰায়ণ কুমাৰ ছাৰে ক'ব, কালি এজন প্ৰকৃত অসমীয়াক লগ পালোঁ। মই নহয় বুলি গম পালোঁ, মই প্ৰকৃত অসমীয়া হোৱা নাই। শ্ৰীযুত দেৱী প্ৰসাদ বাগৰতীয়া। শেষৰ ফালে ডক্টৰ নাৰায়ণ কুমাৰ ছাৰ, মই শ্ৰীযুত ঘনশ্যাম মেধি ছাৰ প্ৰমুখ্যে আমাৰ আটাইজন আছিলোঁ মোটামুটি। দেখিলোঁ মই একদম হীনমন্যতাত ভুগিছোঁ যে ৰাম একোৱেই কৰা নাই। আকৌ বাগৰতীয়া এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ তেনেকৈ ভাবি থ'লে ভুল হ'ব। তেওঁ জন্ম টেঙা ক্ষেত্ৰত তেওঁ পিতৃয়ে অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছিল, তেওঁ কৰিছিল, এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ী। তেওঁ কালি প্ৰায় 1-1.5 ঘণ্টা সময় আমাক মহাচন্ন কৰি ৰাখিলে কথাৰে আৰু তেওঁৰ কামেৰে। মই ওচৰ পাজৰৰ জাতীয় বিদ্যালয়ৰ প্ৰধানসমূহক শিক্ষক-শিক্ষয়িত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাম, যিসকল গৈছে দূৰৰ তাজমহল কিবা কিবি চাই থকাতকৈ ওচৰত থকা তাজমহলটোকে বা ওচৰত থকা কামাখ্যা পীঠটোকে চাওক। নামঘোষা, জ্যোতি সংগীত, ৰাভাদেৱৰ সংগীত, এইবোৰ হিন্দীলৈ অনুবাদ কৰিছে। উদ্দেশ্য কিমান? এই গোটেই কথাটো কালি বুজি পালোঁ। পৰম সৌভাগ্য ডক্টৰ নাৰায়ণ কুমাৰ ছাৰে যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। গৈ দেখিলোঁ যে এইজন দেখোন প্ৰণাম মাতৃভাষাৰ আচল মুখপাত্ৰ, ৰোল মডেল। তেওঁ যি কৰি আছে, আমি বহুত শইকীয়া, বৰুৱা, গগৈ, গোহাঁই লিখা মানুহবিলাকে নাই। সেইটো কালি মোৰ বৰ বিবেক্ত অংকন হৈছে যে এই মানুহজনক প্ৰকৃতাৰ্থত দেখোন বিভিন্ন সংগঠনে আগবঢ়াই লৈ যোৱা নাই। কিয় নাই আপুনি আপোনাৰ ল'ৰা ছোৱালীখিনিক, বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিক এটা শিক্ষামূলক ভ্ৰমণ হিচাপে তেখেতৰ লগত কথা পাতি যাওক। সেই যে ইংৰাজীত
সেই যে হিন্দীত এই জাতীয় সকলো সংকীৰ্ণতা দূৰ হৈ গুচি যাব। কাৰণ সেই মানুহজনে হিন্দী জনাই নাছিল। তেওঁ কালি কৈছে যে মই হিন্দী নাজানো নহয়, মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ। সেই মানুহজনে নামঘোষাৰ পৰা ধৰি বৰগীতৰ পৰা ধৰি আগৰৱালাদেৱৰ গীতবোৰ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতবোৰ, এনে বহুত গ্ৰন্থ তেওঁ হিন্দীলৈ লৈ গৈছে। উদ্দেশ্য যে অসমীয়া ভাষাৰ, অসমীয়া জাতিৰ জাতীয় জীৱনৰ ঐতিহ্য বিহুটিক কিদৰে তেওঁ সম্প্ৰসাৰিত কৰিব পাৰে। ইয়াতে সামৰিছো, এটা বিহু গীত আছে ভাষাটোৰ কালিকা বুজিবলৈ। এই যে আমাৰ লোকসংগীত ইমান বেছি শক্তিশালী, সেইবোৰৰ প্ৰতি আধুনিক প্ৰজন্মক, এই নতুন প্ৰজন্মক যদি আমি আকৰ্ষিত কৰোঁ, তেওঁলোকে ভাষাটো ভাল পাব। তেওঁলোকক বুজাই দিব লাগিব যে ভাষাটোৰ কালিকা শক্তি এইটো, আৰু তাতেই লুকাই আছে আত্মসন্মান, আত্মগৌৰৱ, স্বাভিমান আৰু আত্মপৰিচয়। সেই গোটেই কথাখিনি তেওঁলোকক বুজাই দিব লাগিব যে এইটো এটা কেৱল শৈক্ষিক বিষয় নহয়। যিদৰে জলপান খোৱাটো জাতীয় জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথা। আকৌ সৰু মুড়িৰ দৈ গুড়ৰ সৈতে সানি লোৱা জলপানটো আমাৰ দৰে এনেকৈ তেওঁলোকে শুনা নাছিল, নাখানে। তেওঁলোকক চামুচেদি দিয়া যাওক, ক্ৰীম অলপ দি দিয়া যাওক, কিন্তু জলপানটো খুৱাব লাগে। সেই জলপান খোৱা কথাটোৰ দৰে ভাষা চৰ্চাৰ কথাটো, জলপান খোৱা চৰ্চাটোৰ দৰে। কাৰণ সেই জলপান খালে কি হ'ব, জহা ধান, বৰা ধান, কোমল চকুৱা ধান, এইবোৰ খেতি পথাৰত হ'ব লাগিব। জলপান খোৱা সংস্কৃতিটো গোটেই যদি বছৰটো চলাই থাকোঁ, আটাইতকৈ পুষ্টিকাৰক খাদ্য খোৱা হ'ব। আমাৰ চিন্তাবোৰ তেনেকৈ আৰম্ভ হওক তৃণমূল পৰ্যায়ৰ পৰা। আৰু নহলে হাতী হেৰুৱালো, হাতী হেৰুৱালোকে যদি গাওঁ, হাতী হেৰুৱাবি লিহিৰি পনতে, ঘোঁৰা হেৰুৱা বিৰণ, পাই হেৰুৱাবি সৰগৰ মুকুতা, চোতালৰ দুৱৰি বন। এতিয়া সেইটো অৱস্থা আছে। হেৰুৱাবি বুলি কৈ দিছো, আচল বিহু নামটো হেৰুৱাবি বুলি আছিল। এতিয়াও যদি বস্তুবোৰ ক্ষিপ্ৰ গতিত সামৰি নলওঁ, ক্ষিপ্ৰ গতিত যদি কাম নকৰোঁ, জাতি, ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ শত্ৰু বহুত। ডাঙৰ ডাঙৰ আগ্ৰাসনত আমি ক্ষুদ্ৰ জাতিসত্তা থাকিম নে নাথাকিম ঠিক নহ'ব। যদি আইৰ মুখৰ ভাষা নাথাকে শংকৰদেৱ, নাথাকে বেজবৰুৱাদেৱ, নতুনকৈ কোনোবা উপন্যাস লিখিছে তেওঁ নাথাকে। এইটো কেৱল এটা আৱেগিক বিষয় নহয়, কেৱল এইটো এটা শৈক্ষিক বিষয় নহয়, এইটো আমাৰ আত্মপৰিচয়, আত্মপ্ৰতিষ্ঠাৰ এই সময়ছোৱাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। ভাষা যদি নাথাকে একো নহয়। কাৰণ ভাষাতেই ভূপেন দা, ভাষাতেই শংকৰদেৱ, ভাষাতেই জুবিন গাৰ্গ, তেওঁলোকে কোৱা গীতবোৰেই যদি আমাৰ হৃদয়ৰ স্পন্দন হয়, অসংখ্য সকলো মানুহৰ নামটো ল'ব নোৱাৰো, তেওঁলোকে ভাষাটো যদি এদিন নাইকিয়াই হৈ যায়, মই নিৰাশাবাদী কথা কোৱা নাই, কিন্তু সন্ত্ৰস্তও হ'ব পাৰোঁ, আৰু সেইদৰে আমি সাৱধানো হ'ব পাৰোঁ। কাৰণ যি হাৰত এক ধৰণৰ এক আগ্ৰাসন চাৰিওফালৰ পৰা চলিবলৈ লাগিছে, তাত যদি আমাৰ দৰে এই মানুহবোৰ সচেতনভাৱে কাম নকৰোঁ, তেনেহ'লে হাতী হেৰুৱাবি লিহিৰি বনতে, ঘোঁৰা হেৰুৱাবি ৰণত, পাই হেৰুৱাবি সৰগৰ মুকুতা, চোতালৰ মনত হ'ব পাৰে। আৰু নিশ্চয়কৈ নহয়, কাৰণ পলম হোৱা নাই, উপযুক্ত সময়তে প্ৰণামী মাতৃ ভাষাৰ দৰে এক মঞ্চ তৈয়াৰ হৈছে, আৰু সেই মঞ্চলৈ আপোনালোকৰ যি অকুণ্ঠ সহায় সহযোগ, তাৰেই মাজতে আমাৰ যোগাত্মক বাৰ্তা লুকাই আছে। এইখিনি সময়ত মোৰ যদি ইচ্ছাকৃত অনিচ্ছাকৃত ভুল হৈছে, তাৰ বাবে মাৰ্জনা বিচাৰি